নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি পুনৰ আহিব আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি, নিউ ৰিক্ৰুইটমেণ্ট। তো কেতিয়া আহিব এই ভেকেঞ্চি? আছাম ফৰেষ্ট গাৰ্ড নে FPF কনষ্টেবলত গ'লে আপোনালোকৰ ভাল হ'ব? ইয়াৰ চিলেকশ্যন প্ৰচেছ, এডুকেশ্যন কোৱালিফিকেশ্যন সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'ৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আহিছোঁ ইয়াৰ চিলেকশ্যন প্ৰচেছলৈ। তো ইয়াৰ চিলেকশ্যন প্ৰচেছটো এনেকুৱা ধৰণৰ হ'ব। প্ৰথমতে হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত হ'ব ৰিটেন টেষ্ট, আৰু লাষ্টৰ প্ৰচেছটো হ'ব অৰেল বা ভাইভা, আৰু ভাইভাৰ পিছতে ফাইনেল মেৰিট লিষ্ট আহিব। তো ইয়াৰ চিলেকশ্যন প্ৰচেছটো ফৰেষ্ট গাৰ্ড আৰু FPF কনষ্টেবলৰ একে হয়। তো ইয়াৰ ফৰেষ্ট গাৰ্ড আৰু FPF কনষ্টেবলৰ বাবে ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্ক থাকে, য'ত ল'ৰাসকলৰ বাবে 3200 মিটাৰ ৰেচ থাকে আৰু লং জাম্প থাকে। তো ইয়াতে মেইল কেণ্ডিডেটৰ 3200 মিটাৰ ৰেচৰ কোৱালিফাই টাইম থাকে 14 মিনিট আৰু লং জাম্পৰ কোৱালিফাই থাকে 335 চেণ্টিমিটাৰ। ইয়াতে মাৰ্ক থাকে 3200 মিটাৰত 20 মাৰ্ক আৰু লং জাম্পত 20 মাৰ্ক। তো ইয়াতে কিমান মিনিটত দৌৰিলে কিমান মাৰ্ক, কিমান জঁপিয়ালে কিমান মাৰ্ক, তাৰ ওপৰত ডিটেইলছ সহকাৰে ভিডিঅ' বনোৱা আছে। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব। ফিমেল কেণ্ডিডেটসকলৰ বাবে ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্ক থাকে, য'ত 1600 মিটাৰ ৰেচ থাকে আৰু লং জাম্প থাকে। তো ইয়াতে ছোৱালীসকলৰ কোৱালিফাই টাইম থাকে 1600 মিটাৰত 8 মিনিট আৰু লং জাম্প 246 চেণ্টিমিটাৰ, আৰু ইয়াতে 3টা চান্স দিয়া থাকে। তো এতিয়া আহিছোঁ ইয়াৰ PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। হাইট লাগে জেনাৰেল, OBC, MOBC, SC মেইলৰ বাবে 163 চেণ্টিমিটাৰ আৰু ফিমেলৰ 150 চেণ্টিমিটাৰ। STH, STP মেইলৰ 153 চেণ্টিমিটাৰ আৰু ফিমেলৰ 145 চেণ্টিমিটাৰ। ইয়াতে ফিমেল কেণ্ডিডেটসকলৰ বাবে হাইট বহুত কম বিচৰা হৈছে। তো যিসকল ছোৱালীৰ হাইটটো কম হয় তেওঁলোকে ফৰেষ্ট গাৰ্ডত আহিব পাৰে। তো ইয়াতে চেষ্ট বিচৰা হৈছে অনলি মেইল কেণ্ডিডেটসকলৰ বাবে নৰ্মেল 79 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 84 চেণ্টিমিটাৰ। তো ইয়াতে সকলো কেটেগৰীৰ কেণ্ডিডেটসকলৰ বাবে 79 নৰ্মেল আৰু 84 চেণ্টিমিটাৰ এক্সপেণ্ডেড বিচৰা হৈছে। তো FPF কনষ্টেবলৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত হাইট বিচৰা হৈছে জেনেৰেল, OBC, MOBC, SC মেইলৰ বাবে 162.56 চেণ্টিমিটাৰ আৰু ফিমেলৰ 154.94 চেণ্টিমিটাৰ, আৰু STH, STP মেইলৰ 160.02 চেণ্টিমিটাৰ আৰু ফিমেলৰ 152.40 চেণ্টিমিটাৰ। ইয়াতে চেষ্ট বিচৰা হৈছে অনলি মেইল কেণ্ডিডেটসকলৰ বাবে নৰ্মেল, জেনেৰেল, OBC, MOBC, SC, STPৰ বাবে 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড 85 চেণ্টিমিটাৰ, আৰু STHৰ 78 নৰ্মেল আৰু 83 এক্সপেণ্ডেড। তো ফৰেষ্ট গাৰ্ডত ছোৱালী কেণ্ডিডেটসকলৰ বাবে হাইটটো বহুত কম বিচৰা হৈছে। তো PST আৰু PAT কোৱালিফাই কৰা কেণ্ডিডেটসকলৰ মেডিকেল টেষ্ট হ'ব। তো ইয়াৰ মেডিকেল টেষ্টত কি কি চোৱা হয় তাৰ ওপৰত ভিডিঅ' বনোৱা আছে। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব। তো PST, PAT আৰু মেডিকেল টেষ্ট কোৱালিফাই কৰা কেণ্ডিডেটসকলৰ নেক্সট প্ৰচেছ হ'ব ৰিটেন টেষ্ট, য'ত 100টা MCQ টাইপ কুৱেশ্যন থাকিব, য'ত 50 মাৰ্ক থাকিব, আৰু ইয়াতে এলিমেণ্টাৰী এথমেটিক, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং বা মেণ্টেল এবিলিটি, আছামছ হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল এৱেৰনেছ বা জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন অহা দেখা যাব। তো ইয়াতে এছামিজ, বড়ো, বেংগলী আৰু ইংলিছ 4টা লেংগুৱেজত কুৱেশ্যন অহা দেখা যাব। তো ইয়াতে ফৰেষ্ট গাৰ্ড আৰু FPF কনষ্টেবলৰ কুৱেশ্যনসমূহ একে ধৰণৰে হ'ব। তো ইয়াতে ফৰেষ্ট গাৰ্ডৰ ৰিটেন দিয়া কেণ্ডিডেটসকলৰ বাবে আন এটা ইভেণ্ট হ'ব, য'ত ল'ৰাসকলৰ 26 কিলোমিটাৰ আৰু ছোৱালীসকলৰ 16 কিলোমিটাৰ ৱাকিং টেষ্ট হ'ব, য'ত 4 ঘণ্টা টাইম দিয়া হ'ব। তো এই ইভেণ্টত কোনো মাৰ্ক নাথাকে যদিও এই ইভেণ্টটো কোৱালিফাই কৰাটো অতি জৰুৰী। তো এই ৱাকিং টেষ্টটো FPF কনষ্টেবলত নাথাকে। তো এই প্ৰচেছখিনি কোৱালিফাই কৰাৰ পিছতে ইয়াৰ ভাইভা বা অৰেল টেষ্ট হ'ব, আৰু তাৰ পিছত ফাইনেল মেৰিট লিষ্ট বনিব। তো এতিয়া আহিছোঁ ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো ইয়াতে ফৰেষ্ট গাৰ্ডৰ বাবে 10+2 অৰ্থাৎ HS পাছ হ'ব লাগিব, আৰু FPF কনষ্টেবলৰ বাবে 10 পাছ অৰ্থাৎ SSLC পাছ হ'লেই হ'ব। তো ইয়াতে ফৰেষ্ট গাৰ্ড আৰু FPF কনষ্টেবলৰ গ্ৰেড পে আৰু বেচিক পেটো ছেইমে হয়। তো ইয়াতে ফৰেষ্ট গাৰ্ডৰ বাবে এজ বিচৰা হৈছে 18ৰ পৰা 40 বছৰ, আৰু FPF কনষ্টেবলৰ বাবে এজ বিচৰা হৈছে 18ৰ পৰা 25 বছৰ। তো ইয়াতে এজ ইলেকশ্যনত দিয়া হৈছে SC ST সকলৰ বাবে 5 বছৰ আৰু
OBC MOBC সকলৰ বাবে 3 বছৰ। তো যিসকল কেণ্ডিডেটৰ আছাম পুলিচৰ বাবে বয়স বেছি হৈছে তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ, কাৰণ ইয়াতে SC ST সকলে 45 বছৰ আৰু OBC MOBC সকলে 43 বছৰলৈকে অনলাইন এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিল আছাম ফৰেষ্ট গাৰ্ড আৰু AFPF কনষ্টেবলৰ সিলেকশ্যন প্ৰচেছ। তো যিসকল কেণ্ডিডেটৰ আছাম পুলিচৰ বাবে বয়স বেছি হৈছে তেওঁলোকে আছাম ফৰেষ্ট গাৰ্ডত অনলাইন এপ্লাই কৰিব পাৰিব আৰু নিজৰ সপোন পূৰণ কৰিব পাৰিব। তো ইয়াতে ছোৱালী কেণ্ডিডেটসকলৰ বাবে হাইটো কম বিচৰা হৈছে, গতিকে যিসকলৰ হাইট কম আছে তেওঁলোকে ইয়াতে চাকৰি লোৱাত সুবিধা হ'ব। তো ইয়াতে আছাম পুলিচৰ ABUBৰ দৰে আছাম ফৰেষ্ট গাৰ্ড আৰু AFPF কনষ্টেবলত কোনো ডিফাৰেঞ্চ নাথাকে। ইয়াতে আছাম ফৰেষ্ট গাৰ্ডেও বন্দুক ধৰি ডিউটি কৰিব পাৰে আৰু AFPF কনষ্টেবলেও পাৰে, কিন্তু ইয়াৰ ডিউটিটো অলপ বেলেগ হয়। যিহেতু আছাম ফৰেষ্ট প্ৰটেকশ্যন ফৰ্চ চমুকৈ AFPF কনষ্টেবলটো বেটেলিয়নৰ হয়, গতিকে ইয়াৰ বেটেলিয়নৰ আণ্ডাৰত ডিউটি হয়। তো যদিহে আপোনালোকে আছাম ফৰেষ্ট গাৰ্ডত জইন কৰে তেন্তে প্ৰথমতে সোমায়ে আপোনালোকে এটা ষ্টাৰ পাব আৰু AFPF কনষ্টেবলত কোনো ষ্টাৰ নাপায়। যিহেতু আছাম ফৰেষ্ট গাৰ্ডটো HS লেভেলৰ, গতিকে ইয়াৰ ৰেংকটো অলপ ওপৰত, আৰু AFPF কনষ্টেবলটো 10 লেভেলৰ, গতিকে ইয়াৰ ৰেংকটো অলপ কম হয়। তো যদিহে আপোনালোকে HS পাছ কৰি থৈছে তেন্তে আছাম ফৰেষ্ট গাৰ্ডত যাব পাৰিব, আৰু যদি 10 পাছ কৰি থৈছে তেন্তে AFPF কনষ্টেবলত যাব পাৰিব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।